ফ্ৰেণ্ডছ, আপোনালোকে চাহ পানী খালেনে ৰাতিপুৱাৰ? এয়া মই আটা মাৰিবলৈ লৈছোঁ, দেখিছেনে? আটাকে ৰুটিকে বনাওঁ। আৰু এয়া বিস্কুটৰ টেমাত থৈ দিছিলোঁ আটা গুৰি, অকণমান এয়া বিস্কুটৰ গুৰিবিলাক পৰিছে। আটা মাৰি অকণমান এয়া নিমখ দি দিলোঁ আৰু এতিয়া মই আটাখিনি মাৰি লওঁ। আপোনালোকে চাহ পানী খালেনে? কমেণ্ট কৰি জনাব দেই, আৰু সকলোৱে ভিডিঅ'টো চাব সকলোৱে। এয়া মোৰ আটা মৰা হৈয়ে গ'ল, আপোনালোকক কাটি কাটি দেখাইছোঁ দেই। এয়া হৈ গ'ল। বেলো ৰ'ব। কেৰাহী বহাই দি দিলোঁ। তাৱাখন অকণমান সেই হোৱাৰ কাৰণে কেৰাহীতে বহাই দি তেল দিলোঁ অকণমান তেল দি পুৰিলে ভাল লাগে হয়নে খাই। ৰুটিকেইটা বেলি লৈ ল'লোঁ এয়া ধুনীয়াকৈ। তেল গৰম হৈ গ'ল। আজিকালি আমাৰ ধনী মানে কি কৰে, পাকঘৰৰ বাচনবিলাক চব লৈ যাব, নি কেনে কৰচ খন্তি যি পায় হাতত নি কেনে বাহিৰত নি কেনে খেলিব ধৰিব। সেইকাৰণে মই এখন দি জুতি লগাব লগা হৈছে। চাহ হ'লে ৰ'ব, এয়া গাখীৰ দি দিওঁ। চাহ হৈ গ'ল, এতিয়া খাওঁ নে কি কয়? এয়া আমাৰ ৰুটি চাহ হৈ গ'ল। আপোনালোক সকলোকে ভিডিঅ'টো সকলোৱে চোৱাৰ কাৰণে ধন্যবাদ, আৰু সকলোৱে এটা লাইক আৰু কমেণ্ট কৰি যাব। এতিয়া বাই সকলোকে, অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম আৰু।